শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। মৃত্যুঞ্জয় যিশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। শালোম শালোম, শান্তি শান্তি। সকলোলৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জনাই এই ধাৰাবাহিক বাইবেল অধ্যয়ন অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আহক পবিত্ৰ বাইবেলৰ তত্ত্বসমূহ শুনি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওঁ। নমস্কাৰ। আমি ধাৰাবাহিকভাৱে বাইবেল অধ্যয়ন কৰি আহিছোঁ জোহানে লিখা শুভবাৰ্তাৰ পৰা, আৰু এতিয়া আমি অধ্যয়ন কৰিম জোহন 3 অধ্যায় 22 পৰা 24 পদ, এটা সৰু অংশ, আৰু ইয়াৰ বিষয়টো হৈছে জোহন বাপ্তাইজকৰ চূড়ান্ত সাক্ষ্য। সকলো কথাতে উইটনেছ বা এভিডেন্স বা সাক্ষ্য লাগে। কোৰ্টত, আদালতত কিবা এটা সত্য প্ৰমাণিত হ'বলৈ সাক্ষী লাগে, এভিডেন্স লাগে। যীশুখ্ৰীষ্ট যে ঈশ্বৰৰ পুত্ৰ, মচীহ হয়, প্ৰভু হয়, ত্ৰাণকৰ্তা হয়, সেই কথা যীশুখ্ৰীষ্টই অকল নিজে কোৱাই নহয়, পিতৃ ঈশ্বৰেও সাক্ষ্য দিয়ে। পবিত্ৰ বাইবেল, ঈশ্বৰৰ বাক্যও সাক্ষ্য দিয়ে। আৰু আন এটি বলিষ্ঠ সাক্ষ্য হৈছে জন দ্য বাপ্তিষ্ট, যীশুৰ আগে আগে অহা জোহন ডুবক। এই সাক্ষ্য বিষয়ে আমি আগতেও পাই আহিছোঁ 1 অধ্যায়টো, 2 অধ্যায়টো। এতিয়া হৈছে তেওঁ এইটো ফাইনেল উইটনেছ বা চূড়ান্ত সাক্ষ্য যীশুৰ বিষয়ে তেওঁ উইটনেছ দিছে। এই শাস্ত্ৰাংশই জোহন বাপ্তাইজক, জন দি বাপ্তিষ্ট আৰু যীশুৰ কাৰ্যৰ এটা ঐতিহাসিক হিষ্টৰিকেল এটা সম্বন্ধ স্থাপন কৰিছে। ইয়াত আৰম্ভ কৰিছে তাৰ পাছত, অৰ্থাৎ আমি আগে পাই আহিলোঁ নিকোডিমৰ লগত যীশুৰ কথোপকথনৰ পাছত তেওঁৰ শিষ্যবিলাকে সৈতে যিহুদিয়ালৈ গৈ, জেৰুচালেমো যিহুদিয়াতে অৱস্থিত, তাৰ পৰা আন অঞ্চল, ইয়াত কৈছে চালিমৰ ওচৰৰ ঐনুন, অৰমীয়া ভাষাত এৰামাইক, হিব্ৰুৰ নিচিনাই আৰামাইক ভাষাত ঐনুন মানে হৈছে নিজৰা, ঝৰ্ণা। সম্ভৱ জৰ্ডন নদীৰ পশ্চিম দিশত এই ঐনুন অৱস্থিত। কৈছে বাপ্তাইজ কৰি আছিল, বাপ্তিস্ম দি আছিল, অৰ্থাৎ জল দীক্ষা দি আছিল। খুব সম্ভৱ যীশুখ্ৰীষ্টৰ নিৰ্দেশত তেওঁৰ শিষ্যসকলে বাপ্তিস্ম দিছিল। জোহন মানে জন দ্য বাপ্তিষ্ট, তাত বাপ্তিস্ম কৰি আছিল তাতে।
জোহনে মন পালটনৰ উদ্দেশ্যে পানীত বাপ্তিস্ম দিছিল। যীশুৱে নিজেও জোহনৰ বাপ্তিস্ম তেওঁ গ্ৰহণ কৰিছিল। যীশুৱে জোহনৰ বাপ্তিস্ম সন্মান জনাই নিজেও শিষ্যসকলৰ যোগে তেনে বাপ্তিস্ম দিছিল এই ঐনুন নামৰ ঠাইত বা সেই নিজৰাত। কিয়নো তেতিয়ালৈকে জুই আৰু আত্মাত বাপ্তাইজ কৰিবলৈ যীশুখ্ৰীষ্ট তেতিয়ালৈকে মৃত্যু আৰু পুনৰুত্থানৰ যোগে মহিমান্বিত হোৱা নাই। আকৌ ইয়াত কৈছে বহু পানী থকাত, বহু পানী, মাছ ৱাটাৰ, অৰ্থাৎ এই বাপ্তিস্মৰ বাবে, অৰ্থাৎ এই দীক্ষা দিবৰ বাবে বহু পানীৰ প্ৰয়োজন। তেনেকৈ আমি পাইছোঁ পাচনি কৰ্ম এক্স 8:36 অৰ্থাৎ ই এটা পানীত ডুবাই দিয়া ই এটা প্ৰথা। আনহাতে গ্ৰীক ভাষাত বাপ্তিজো মানেই পানীত ডুবাই দিয়া, টু ইমাৰ্জ ইন ৱাটাৰ। তেতিয়ালৈকে জোহনক বন্দীশালত থোৱা নাছিল, আমি পাইছোঁ শাস্ত্ৰত। কিছু কালৰ পিছত জোহন বাপ্তাইজকক হিৰোদ ৰজাই বন্দীশালত ৰাখিছিল। আমি মথিয়ে লিখা হ'ব বাৰ্তা 11 আৰু 14 আমি পাওঁ। জোহনৰ যিটো উইটনেছ বা সাক্ষ্য এটা বাদানুবাদ, এটা বিতৰ্কৰ যোগে আৰম্ভ হয়। আৰু এই বিতৰ্ক হৈছে জোহনৰ শিষ্যসকল আৰু আন এজন যিহুদীৰ লগত। জোহনো যিহুদী, তেওঁৰ শিষ্যসকলো যিহুদী, কিন্তু পুৰণি নিয়ম মানি থকা আন এজন যিহুদীৰ লগত এটা ডিবেট, এটা বিতৰ্ক হয়। সেই হৈছে শুচি কৰা কথাত, শুচি কৰা, শুদ্ধ কৰা, শুদ্ধিকৰণ। এই হয়তো জোহনৰ বাপ্তিস্ম আৰু ইয়াৰ লগত জড়িত কোনো শুচি কৰা নিয়মৰ কথা কৈছে। যিহুদীসকলে আটাই শুচি কৰা নিয়ম তেওঁলোকৰ গুৰু বা শিক্ষকসকলে বান্ধি দিয়া নিয়ম অনুসাৰে কৰে। আনহাতে জোহন তেওঁলোকৰ এজন স্বীকৃত শিক্ষক বা গুৰু নাছিল, জন দ্য বাপ্টিষ্ট। তদুপৰি জোহনৰ শিষ্যই কৈছিল তেওঁৱেই, অৰ্থাৎ যীশুৱেই বাপ্তাইজ কৰিছে আৰু আটাই মানুহ তেওঁৰ ওচৰলৈ যায়। এফালে জোহনে বাপ্তিস্ম দিছে, এফালে যীশুৱে তেওঁ শিষ্যসকলৰ বাপ্তিস্ম দিছে। আৰু বেছি মানুহ যীশুৰ বাপ্তিস্মলৈ যায়, তেওঁ শিষ্যসকলে যে বাপ্তিস্ম দিছে। জোহনৰ ফালে কম হৈ গৈছে। গতিকে ইয়াতে এটা চিন্তাৰ কথা যে জোহনৰ কি ক্ষমতা বা অথৰিটি কম নেকি, বা তেওঁৰ বাপ্তিস্ম শুচি কৰোৱাত ই এটা ইনফিৰিয়ৰ বা নিকৃষ্ট নেকি, যে তেওঁৰ ওচৰলৈ মানুহ কম যায়, যীশুৰ ওচৰলৈ, যীশুৰ শিষ্যসকলৰ ওচৰলৈ বাপ্তিস্মৰ বাবে অধিক মানুহ আহে। এই পাৰ্থক্যটো কিয়? উত্তৰত জোহনে কয় যে যীশুৰ লগত তেওঁৰ কোনো প্ৰতিযোগিতা নাই, এইটো কম্পিটিশ্যন নহয়, বৰং যীশু যে তেওঁৰ তুলনাত অতি মহান তেনে সাক্ষ্য দিছে। জোহনে ক'ব বিচাৰিছে যে ঈশ্বৰে দিয়া ক্ষমতা আৰু দায়িত্বৰ বাহিৰে তেওঁ একো অধিক কৰিব নোৱাৰে। তেওঁ কেৱল যীশুৰ পথ যুগুতাবলৈ আৰু তেওঁৰ সাক্ষ্য দিবলৈ অহা ঈশ্বৰে পঠোৱা এজন দূত বা দাস, জোহনে কৈছে। আৰু কৈছে যিজনে কন্যাক পায় সেয়ে দৰা, আধ্যাত্মিক অৰ্থত যীশুখ্ৰীষ্টক দৰা, ব্ৰাইডগ্ৰুম, আৰু বিশ্বাসীসকলক বা মণ্ডলীক কন্যা, ব্ৰাইড বুলি কোৱা হৈছে। 2 কৰিন্থীয় পত্ৰ 11:2 আৰু প্ৰকাশিত বাক্য 21:2। জোহন হৈছে সেই দৰাৰ বন্ধু বা সখা,
ফ্ৰেণ্ড, ইয়াৰ যোগে যীশু খ্ৰীষ্টক প্ৰাধান্য দিয়া হৈছে। জোহনে তেওঁতহে প্ৰায়ৰিটি দিছে যীশুখ্ৰীষ্টক। জোহন আনন্দিত যে তেওঁ দৰাৰ বন্ধু হ'বলৈ পাইছে। তেতিয়া যিহুদীসকলৰ দস্তুৰ মতে বিয়াত বন্ধুজনে বিবাহৰ বিশেষ আয়োজনৰ দায়িত্বত থাকে আৰু তেওঁৱেই কন্যাক দৰাৰ ওচৰলৈ আনে। যে কন্যা বা ব্ৰাইড গ্ৰুমৰ ওচৰলৈ সখাকজনে লৈ আহে। জোহন যীশুৰ পথ যুগুতাবলৈ আহিছিল। বিয়াৰ মূল কেন্দ্ৰ অৰ্থাৎ যীশু, আৰু তেওঁতেহে মানুহৰ দৃষ্টি নিবন্ধ হ'ব লাগে। এই জোহনে ক'ব বিচাৰিছে। বন্ধুজনে দৰা আৰু কন্যা একেলগে আনে। গতিকে লক্ষ্য হ'ব লাগে দৰাজনৰ ওপৰতহে, অৰ্থাৎ যীশুখ্ৰীষ্টৰ ওপৰতে। কোনে কৈছে? জোহনে কৈছে, জন দি বাপ্তিষ্টে কৈছে। জোহনে জানিছিল যে মানুহে তেওঁক কম জানক, জোহনক, আৰু কম গুৰুত্ব দিয়ক, ইম্পৰ্টেঞ্চ দিয়ক, যাতে যীশুক মানুহে অধিক জানিব পাৰে আৰু অধিক গুৰুত্ব দিব পাৰে। এইখিনিতে জোহনৰ নম্ৰতা, তেওঁ যিটো হিউমিলিটি, অতি প্ৰশংসনীয়। আকৌ তেওঁ কৈছে, যিজনা ওপৰৰ পৰা আহিছে সেয়ে হৈছে যীশু, স্বৰ্গৰ পৰা আহিছে, ঈশ্বৰৰ পৰা আহিছে। যিজন পৃথিৱীৰ সেয়ে হৈছে জোহন, তেওঁ নিজেই। এইবিলাক কথাৰে জোহনে যীশুৰ শ্ৰেষ্ঠতা আৰু ঈশ্বৰত্ব, তেওঁৰ যি ডিয়েটি যীশুখ্ৰীষ্টৰ প্ৰকাশ কৰিছে। তেওঁৰ সাক্ষ্য গ্ৰহণ নকৰে যীশুখ্ৰীষ্টৰ বিষয়ে কৈছে, অৰ্থাৎ যীশুক যে অনেকে আৰু বিশেষকৈ তেওঁৰ স্বজাতীয় লোকসকল বা যিহুদীসকলে যে অগ্ৰাহ্য কৰিব, জোহনে আগতীয়াকৈ জানিছিল। আৰু এই হৈছে তেওঁৰ ভাৱবাণী বা প্ৰফেচি। 1 অধ্যায় 11 পদত আমি পাইছোঁ। কাৰণ তেওঁ পৰিমাণ কৰি আত্মা নিদিয়ে। ইয়াত কৈছে যীশুক সম্পূৰ্ণ পবিত্ৰ আত্মা দিয়া হৈছে, আৰু ইও হৈছে এটা মচীহ বা খ্ৰীষ্টৰ এটা চিন। 1 অধ্যায় 31 আৰু 33 পদত কৈছে জোহন তেওঁৰ হাতত সকলো সোধাই দিলে। কাৰ হাতত? যীশুখ্ৰীষ্টত সকলো সোধাই দিলে। স্বৰ্গ মৰ্ত্য সকলো ক্ষমতা অধিকাৰ সোধাই দিলে ঈশ্বৰে, পিতৃ ঈশ্বৰে পুত্ৰক সোধাই দিলে। এয়া হৈছে যীশুৰ ঈশ্বৰত্ব, ডিয়েটি অফ খ্ৰাইষ্ট। পুত্ৰত বিশ্বাস কৰা এজনৰ অনন্ত জীৱন আছে। আমি পাইছোঁ পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে, অৰ্থাৎ যীশুক বিশ্বাস কৰা জন অনন্ত জীৱন আছে। থাকিব বুলি কোৱা নাই, আছে। অৰ্থাৎ ই এটা বৰ্তমান কাল, প্ৰেজেণ্ট টেন্স। অনন্ত জীৱন যীশু বিশ্বাস কৰাসকলৰ ইতিমধ্যেই আছে। আপুনি বিশ্বাস কৰিছে যীশুক প্ৰভুৰ ত্ৰাণকৰ্তা বুলি, আপোনাৰ অনন্ত জীৱন আছে। থাকিব নহয়, আছে। যেতিয়াই বিশ্বাস কৰিছে তেতিয়াই আছে। ইয়াত আমি পাওঁ যে এই শাস্ত্ৰৰ অংশত জোহন বাপ্তাইজকে তেওঁৰ শিষ্যসকলক 3টা কথা বুজাব বিচাৰিছে। জোহন বাপ্তাইজে তেওঁৰ নিজৰ শিষ্যসকলক 3টা কথা বুজাব বিচাৰিছে, যিটো আমাৰ ক্ষেত্ৰতো প্ৰযোজ্য, এপ্লিকেবল। প্ৰথম, তেওঁ যীশুৰ আগে আগে অহা এজন বাৰ্তাবাহক। John the Baptist was a forerunner or a messenger. He was coming to prepare the way of the Lord. প্ৰভুৰ পথ অৰ্থাৎ যীশুৰ বাবে তেওঁ পথ যুগুতাবলৈ আহিছিল। মূল ব্যক্তি হৈছে যীশুখ্ৰীষ্ট। যীশুৰ জনপ্ৰিয়তাত, যীশুৰ যিটো পপুলাৰিটিত তেওঁ আনন্দিত হৈছিল। কোন? জন দ্য বাপ্তিষ্ট। হি ৱাজ হেপী, তেওঁ সুখী আছিল। কাৰণ তেওঁ নিম্ন স্থান, ছাবঅৰ্ডিনেট পজিশ্যন ল'বলৈ ভাল পাইছিল। যীশুক ওপৰত, তেওঁ তলত থাকিবলৈ ভাল পাইছিল।
ছাবৰ্ডিনেট, তলতীয়া, নিম্ন। আজি নেতাসকল, লিডাৰসকলৰ বাবে ই এটা খুব ভাল, সুন্দৰ, আৰ্হি বা আদৰ্শ এটা এক্সাম্পল অফ হিউমিলিটি ইন লিডাৰশ্বিপ, জন দ্য বাপ্টিষ্ট। দ্বিতীয়তে, যোহনে বুজাব বিচাৰি যে ঈশ্বৰে দিয়া সেৱা পৰিচৰ্যাৰ দায়িত্বতকৈ অধিক ডাঙৰ নেতা হ'ব নোৱাৰে। ঈশ্বৰে যি পৰিমাণে দিছে নেতা হ'বলৈ বা অথৰিটি দিছে, ক্ষমতা দিছে, এটা বিশেষ স্থান দিছে, তাতকৈ কোনো ঈশ্বৰে দিয়াতকৈ ডাঙৰ হ'ব নোৱাৰে। নতুন শিক্ষক হিচাপে যীশুৱে যোহনতকৈ অধিক শিষ্য, অৰ্থাৎ মানে যীশুৱে যে যোহনৰ পৰা শিষ্য কাঢ়ি লৈছে সেইটো নহয়, কিন্তু ঈশ্বৰেহে সেইসকলক যীশুৰ ওচৰলৈ আনিছে। যোহনে বাপ্তিস্ম দিছে, যীশুৱে শিষ্যসকলৰ যোগেদি বাপ্তিস্ম দিছে। যোহনৰ ফালে মানুহ কমি গৈছে, যীশুৰ ফালে মানুহ বাঢ়ি গৈছে। সেইটো কাৰণে যোহনে বেয়া পোৱা নাই, বৰং তেওঁ আনন্দিত, তেওঁ সুখী, কাৰণ তেওঁ জানে তেওঁ যীশুৰ বাবে অগ্ৰগামী দূতস্বৰূপে যীশুৰ চিনাকি সাক্ষ্য দিবলৈ আহিছিল। সেইকাৰণে তেওঁ সুখী, মানুহে যীশুক জানক, যীশুক পাওক, যীশুৰ পপুলাৰিটি বাঢ়ক, তেওঁ সৰু হওক আৰু যীশু মহান হৈ যাওক। তেওঁৰ হৈছে এইটো তেওঁৰ জীৱনৰ উদ্দেশ্য। যোহনে ক'ব বিচাৰিছে আমাৰ মাজত, আমাৰ মানে যীশু আৰু মোৰ অৰ্থাৎ জন দ্য বাপ্টিষ্টৰ মাজত কম্পিটিশ্যন নাই, প্ৰতিযোগিতা নাই। তেওঁলোক ইজন সিজনৰ প্ৰতিদ্বন্দ্বী নহয়। খ্ৰীষ্টীয় নেতাসকলৰ বাবে এই শিক্ষা যে এটা মণ্ডলীৰ লোক, বিশ্বাসী লোক আকৰ্ষিত হৈ আন মণ্ডলীলৈ, আন চাৰ্চলৈ যাব পাৰে, তাৰ মানেই সকলোৱে স্বাভাৱিকতে কোৱা শ্বিপ ষ্টিলিং বা মেৰ চুৰ কৰা নহ'ব পাৰে। কোনোজন যেতিয়া ঈশ্বৰৰ অনুগ্ৰহত অধিক কৃতকাৰ্য ছাকচেছ হৈছে, তেতিয়া কৃতকাৰ্য নোহোৱাজনে বা কম কৃতকাৰ্য হোৱাজনে তেওঁৰ প্ৰতি ঈৰ্ষা ভাৱ ৰাখিব নালাগে, ঈৰ্ষা, জেলচি ৰাখিব নালাগে। যোহনে ৰখা নাছিল যীশুৰ প্ৰতি। যোহনৰ মানুহ কমি গৈছে, যীশুৰ মানুহ বাঢ়ি গৈছে। যোহনৰ ফালে টুটি আহিছে, যীশুৰ ফালে বাঢ়ি গৈছে। সেইকাৰণে যোহন সুখী, তেওঁ ইমানেই নম্ৰ। মানুহে মোক নহয় যীশুক জানক, মই সৰু হৈ যাব লাগে, যীশু মহান ডাঙৰ হৈ যাওক। কাৰণ যীশু ওপৰৰ পৰা অহা, স্বৰ্গৰ পৰা অহা, মই পৃথিৱীৰ, মই এজন ঈশ্বৰে পঠোৱা বাৰ্তাবাহক, দূত মাথোন, দাস মাথোন, যীশুৰ চিনাকি কৰিবলৈ অহা, যীশুৰ পৰিচয় সমাজত দিবলৈ অহা। যীশুৰ নম্ৰতা, হিউমিলিটি অতি আদৰ্শনীয়। আজি আমাৰ চাৰ্চ মণ্ডলীৰ নেতাসকলে, লিডাৰসকলে সেই আৰ্হি, সেই আদৰ্শ ল'ব পাৰেনে? চিন্তা কৰাৰ সময়। তৃতীয়তে, যোহনে যীশুক দৰা আৰু নিজকে দৰাৰ সখাক বা ফ্ৰেণ্ড বুলি কৈছিল। পুৰণি নিয়মত ইছৰাইলক ভাৰ্যা বা কন্যা আৰু ঈশ্বৰক স্বামী বা দৰা বোলা হৈছে। ইছৰাইল আৰু ঈশ্বৰৰ সম্বন্ধ বিবাহৰ দৰে পবিত্ৰ সম্বন্ধ আধ্যাত্মিক অৰ্থত। যেতিয়া ইছৰাইলে জীৱন্ত ঈশ্বৰক এৰি অন্য দেৱ দেৱতা, প্ৰতিমা, কটা, মূৰ্তি আদি মানিছিল, বিশ্বাস কৰিছিল, তেতিয়া তেনে কাৰ্যক ব্যভিচাৰ বা বিশ্বাসঘাতকতা বুলি কোৱা হৈছে। যেনেকৈ যাত্ৰা পুস্তক 34 অধ্যায় 14 পৰা পদ আৰু দ্বিতীয় বিৱৰণ 31 অধ্যায় 16 পদ, যিচয়া 54 অধ্যায় 5 পদ। ইব্ৰী ভাষাত যীশুৰ সময়ত সখাক, দৰাৰ যিজন ফ্ৰেণ্ড বা সখা, চুচবেন বুলি কৈছিল। সখাকৰ
এটি বিশেষ দায়িত্ব আছিল দৰা আৰু কন্যাক একেলগ কৰোৱা। তাৰ পিছতে সকাকৰ আৰু কাম নাথাকে। জোহনৰ কাৰ্যও বিবাহৰ দৰে ইছৰাইল আৰু যীচুক একত্ৰ কৰা। তেওঁ ইছৰাইলক যীচুৰ পৰিচয় কৰাই দিছিল যে আহিবলগীয়া মচিহ বা খ্ৰীষ্ট এওঁৱেই, অৰ্থাৎ যীশুখ্ৰীষ্টই। নতুন নিয়মতো যীচু আৰু তেওঁৰ বিশ্বাসী বা মণ্ডলী সম্পৰ্ক ঠিক তেনেকুৱা। দৰা আৰু কন্যা বা ব্ৰাইডগ্ৰুম এণ্ড ব্ৰাইডৰ যি সম্বন্ধ, এইটো আধ্যাত্মিক অৰ্থত এইটো পবিত্ৰ হিচাপত লোৱা হয়। অৰ্থাৎ বিশ্বাসীজনে যীচুৰ লগতহে সম্পৰ্ক ৰাখিব লাগে। যীচুক এৰি অন্য কটা প্ৰতিমাই হওক, দেৱ দেৱতাই হওক বা মূৰ্তিয়ে হওক, অন্য পিছত চলিব নালাগে বা সেইবিলাক মানিব নালাগে। তেনে অৰ্থত দৰা আৰু কন্যা বা স্বামী আৰু ভাৰ্যা আধ্যাত্মিক অৰ্থত বুজোৱা হৈছে। এই অধ্যায় শেষত মানুহৰ আগত, প্ৰতিজনৰ আগত দুটা সিদ্ধান্ত ৰাখিছে, ডিচিশ্যন। সেই সিদ্ধান্ততে নিৰ্ভৰ কৰে অনন্ত জীৱন বা অনন্ত দণ্ড। আৰু সেয়ে মুচিৰ সময়ত মুচিয়ে কোৱাৰ দৰে আমি পাইছোঁ 2 বিৱৰণ 30 অধ্যায় 15 পদ, চোৱা মই আজি তোমাৰ আগত জীৱন আৰু মংগল, মৃত্যু আৰু অমংগল ৰাখিছোঁ। সি হৈছে পুত্ৰত বিশ্বাস কৰাজনৰ, পুত্ৰত মানে যীশুখ্ৰীষ্টক বিশ্বাস কৰাজনৰ অনন্ত জীৱন, কিন্তু অমান্য কৰাজনৰ ওপৰত ঈশ্বৰৰ ক্ৰোধহে থাকে। অমান্য কৰা গ্ৰীক ভাষাত আপিথন মানে হৈছে বিশ্বাস নকৰা, অগ্ৰাহ্য কৰা বা বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰা। সেয়েহে এই পদটিয়ে, শাস্ত্ৰৰ এই পদটিয়ে সকলোকে আহ্বান জনাইছে যীশুখ্ৰীষ্টত বিশ্বাস কৰি অনন্ত জীৱনৰ, প্ৰচুৰ জীৱনৰ ভাগী হ'বলৈ। এই আহ্বানৰ প্ৰতি সঁহাৰি দিয়ক। ঈশ্বৰৰ অনুগ্ৰহ, আশীৰ্বাদ আপোনালোক সকলোৰে সহিত থাকক। ধন্যবাদ। Day